নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰত মই সৰু এটা অতি গুৰুত্বপূৰ্ণ অনুৰোধ লৈ আহিছোঁ। লখিমপুৰ অঞ্চলত ভয়ংকৰ বানপানীয়ে বহু পৰিয়ালৰ জীৱন সম্পূৰ্ণ সলনি কৰি পেলাইছে। বহু মানুহে নিজৰ ঘৰ, বাৰী, সম্পত্তি আৰু জীৱিকাও হেৰুৱাইছে। এতিয়া তেওঁলোকৰ খাদ্য বিশুদ্ধ, খোৱা পানী, ঔষধ আৰু নিৰাপদ আশ্ৰয় আদিৰ বাবে কঠিন সময় পাৰ কৰি আহিছে। বন্ধুসকল, মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ, যদি আপোনালোকে সক্ষম হয় তেন্তে অনুগ্ৰহ কৰি যিমানে পাৰে সিমানে সহায় কৰক। 1 টকা, 10 টকা আৰু 100 টকা হওক, তাৰ অধিকো হওক, প্ৰত্যেকৰ দান অতি মূল্যৱান। সৰু সহায়বোৰো একেলগে হ'লে বহু মানুহৰ জীৱন ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। মই নিজেও মোৰ সামৰ্থ্য অনুসৰি সহায় কৰাৰ চেষ্টা কৰি আছোঁ। অসমৰ ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ আৰু বহুতো দল সংগঠন আছে, তেওঁলোকে ইতিমধ্যে সহায় কৰিয়ে আছে। কিন্তু এতিয়ালৈকে বহু পৰিয়ালে কঠিন পৰিস্থিতিতে আছে আৰু সহায় অপেক্ষা কৰি আছে। সেইবাবে মই ভিডিঅ'টোৰ লগত এটা QR কোড দিয়া হৈছে। যদি আপোনালোকে ইচ্ছা কৰে তেন্তে সেই QR কোডত স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি যিমানে পাৰে ইমানে সৰু এটা ডনেশ্যন দিব পাৰে। যদি আৰ্থিক সহায় কৰিব নোৱাৰিলে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এই আহ্বানটো অধিক মানুহৰ ওচৰত পहुঁচায় আৰু সেয়া সহায় হাত আগবঢ়ায়। বৰ্তমান ময়ো অসমৰ বাহিৰত আছোঁ, কিন্তু অসমৰ এই অৱস্থা দেখি বহুত কষ্ট লাগি আছে আৰু বহুত বেয়াও লাগি আছে। সেয়া আপোনালোকৰ ওচৰত এটা আন্তৰিক আবেদন জনালোঁ যে আহক আপোনালোকে একেলগে অসমৰ বানপীড়িত ভাই ভনীসকলৰ কাষত থিয় দিয়ক। সেইটোৱে বুলি মই এটা ভিডিঅ'টো বনালোঁ আপোনালোকৰ মাজত। ধন্যবাদ। জয় অসম, জয় হিন্দ।